স্বাধীনতা দিৱসৰ দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লাল কিল্লাত উত্তোলন কৰিছে আমাৰ জাতীয় পতাকা। লগতে তেওঁ দেশবাসীকো সম্বোধন কৰিছে। পিছে লাল কিল্লাত কিয় উত্তোলন কৰা হয় স্বাধীনতা দিৱসৰ জাতীয় পতাকা? ইয়াৰ আঁৰত আছে বিশেষ ৰহস্য। আজি আমি সেই বিষয়ে কথা পাতিম, গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। বুলি কোৱাৰ লগে লগে নিশ্চয় আপোনালোকৰ মনলৈ আহিছে মোগল সাম্ৰাজ্যৰ দিনৰ কথা। লাল কিল্লা হৈছে পুৰণি দিল্লীৰ এক ঐতিহাসিক দুৰ্গ। 1639 চনৰ 12 মে তাৰিখে মোগল সম্ৰাট শ্বাহজাহানে আগ্ৰাৰ পৰা দিল্লীলৈ ৰাজধানী স্থানান্তৰ কৰিছিল। সেই সময়তেই লাল কিল্লাৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল। তাৰ পাছত 1648 চনত এই লাল কিল্লাৰ নিৰ্মাণ কাৰ্য শেষ হয়। আৰু ভাৰতবৰ্ষই যেতিয়া স্বাধীনতা লাভ কৰে 1947 চনৰ 15 আগষ্ট তাৰিখৰ পৰাই এই লাল কিল্লাত প্ৰধানমন্ত্ৰীয়ে পতাকা উত্তোলন কৰি আহিছে। স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহেৰুৱে 1947 চনৰ 15 আগষ্ট তাৰিখে লাল কিল্লাৰ লাহৰী গেটত পতাকা উত্তোলন কৰি দেশৰ যি গৌৰৱময় গাথা আছিল, স্বাধীনতা সংগ্ৰামৰ যি এক ইতিহাস আছিল, এই ইতিহাস তেওঁ দেশবাসীৰ আগত দাঙি ধৰিছিল। আৰু 1947 চনৰ 15 আগষ্টৰ দিনটোৱে আছিল উপনিৱেশিক শাসনৰ পৰা ভাৰতবৰ্ষৰ মুক্তি আৰু এক নতুন দিনৰ আৰম্ভণিৰে ভাৰতবৰ্ষৰ পুনৰ নিৰ্মাণ কাৰ্যত অগ্ৰসৰ হোৱা। লাল কিল্লাত বাৰ্ষিক এই পতাকা উত্তোলন স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগৰ প্ৰতি শ্ৰদ্ধাঞ্জলিয়েই নহয়, ই হৈছে দেশৰ স্বাধীনতা যাত্ৰাৰ অন্য এক স্মাৰক। ই হৈছে ৰাষ্ট্ৰীয় গৌৰৱ আৰু একতাৰ নিদৰ্শন। এই দিনটোতে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে লাল কিল্লাত পতাকা উত্তোলন কৰি দেশবাসীক সম্বোধন কৰে। লগতে তেওঁ দেশৰ অখণ্ডতা, সাৰ্বভৌমত্ব, দেশৰ যি গৌৰৱময় গাথা আছে সেয়া দেশবাসীৰ আগত বিলাই দিবলৈ চেষ্টা কৰে। এই দিনটোতেই সামৰিক আৰু সাংস্কৃতিক প্ৰতীকৰো প্ৰদৰ্শন কৰা হয়। আন্দোলনৰ পৰাই আৰম্ভ হোৱা ভাৰতৰ স্বাধীনতা সংগ্ৰাম, চিপাহী বিদ্ৰোহৰ সময়ছোৱা, অসহযোগ আন্দোলন, আইন অমান্য আন্দোলন, ভাৰত ত্যাগ আন্দোলন আদিৰ মাজেৰে আহি আহি ভাৰতৰ যি স্বাধীনতা সংগ্ৰামৰ যাত্ৰা, এই যাত্ৰাৰ যি গৌৰৱময় গাথা আছে, যি সংগ্ৰাম আছে, এই সংগ্ৰামক প্ৰতিফলিত কৰি আহিছে এই স্বাধীনতা দিৱসে। গতিকে ভাৰতৰ এই গৌৰৱময় ইতিহাসৰ সাক্ষী একেলগে হওঁ আহক আৰু স্বাধীনতা দিৱস সুন্দৰভাৱে আমি সকলোৱে উদযাপন কৰোঁ আহক। সকলোকে পুনৰ স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাই আজিৰ ভিডিঅ' ইমানতে সামৰিছোঁ। ধন্যবাদ।